হেল্ল' এভৰিৱান, আজি পেহেলগামলৈ আহিছোঁ। কিন্তু কাশ্মীৰত থকা পেহেলগাম নহয়, মিনি পেহেলগামলৈ আহিছোঁ। মিনি পেহেলগাম ক'ত আপোনালোকে জানেনে? নিশ্চয় জানে, বহুতেই জানে। এইখন মেঘালয়ত আছে, যিটো বৰাপানী আছে। বৰাপানী লেকটোৰ পাৰতে হয় এই পেহেলগামখন। মিনি পেহেলগাম বুলি কোৱা হয়। আচল নামটো লুমেৰ হয়। এই ঠাইখিনিৰ বহুত মোবাইলত দেখি আছিলোঁ, ইউটিউবত দেখি আছিলোঁ, শুনি আছিলোঁ, আৰু আজি আহি গ'লোঁ। প্লেনিং এটা আগতীয়াকৈ কৰা নাছিলোঁ যদিও যোৱাকালি ৰাতি প্লেনিংটো হঠাতে হৈ গ'ল, সেইকাৰণে আজি আহি গ'লোঁ। এতিয়া আহি বহুত ভাল লাগিছে। জাষ্ট সোমাইছোঁ, বহুত মানুহ আহিছে। বৰ ধুনীয়া এটা দৃশ্য আছে, দেখি থকাৰ নিচিনা বা শুনি থকাৰ নিচিনাই দৃশ্যটো। গছবিলাক বৰ সুন্দৰকৈ শাৰী শাৰীকৈ ৰুইছে। গতিকে আহক এতিয়া এই পেহেলগামখন ইয়াতে চাই লওঁ। কাশ্মীৰলৈও পিছত যাম, কিন্তু তাৰ আগতে আমি মিনি পেহেলগামখন এবাৰ চাই লওঁ। বহুত দিনৰ পৰা শুনি থকা এয়ে হৈছে মিনি পেহেলগাম। আমাৰ অসমৰ পৰা একেবাৰে ওচৰতে থকা কি সুন্দৰ এটা পৰিৱেশ, কি সুন্দৰ এটা দৃশ্য। একেবাৰে কাশ্মীৰৰ পেহেলগাম যেন পোৱা যায়। কাশ্মীৰৰ পেহেলগামত গৈ পোৱা নাই যদিও ভিডিঅ' দেখিছোঁ। একেবাৰে এইটোৱে দৃশ্য হয় তাৰেও। বহুত ভাল লাগে। আজি ইয়াতে আহিলোঁ। আহিম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ। বহুত পইচাও খৰচ যোৱা নাই, দিনতে ঘূৰি আহিব পৰা বৰ সুন্দৰ এখন অসমৰ কাষতে থকা ঠাই। মেঘালয়ত অৱস্থিত। বৰাপানী হ্ৰদটো আছে, তাৰ পাৰতে অৱস্থিত। এনেকুৱা ধৰণে দুশাৰী পাইন গছ এনেকুৱাকৈ ৰোৱা আছে। আৰু ঠাণ্ডা ঠাইৰ কাৰণে এই পাইন গছৰ যিটো আকাৰ বৰ ধুনীয়া হয় দেখিবলৈ। এইডাল নাচপতি হয়। বহুত এনেকুৱাকৈ টুৰিষ্ট আহিছে। ঠায়ে ঠায়ে এনেকুৱা ধৰণৰ শিলবিলাক দিয়া আছে, তাত বহিব পাৰি, ফটো উঠিব পাৰি। এনেকুৱা ধৰণে এই পাইন গছসমূহ যে ৰোৱাই আছে, বৰ ধুনীয়া এটা আকাৰ লৈছে, দেখিবলৈ বৰ ধুনীয়া। আৰু ঠাণ্ডা ঠাইত এনেকুৱা ধৰণৰ হয়েই এই গছবিলাক, সেইকাৰণে ভাল লাগে। এই পাইন গছসমূহৰ যিটো দৃশ্য, যিটো সৌন্দৰ্য সম্পূৰ্ণ বেলেগ ধৰণৰ হয়। ইয়াতে দুশাৰী এনেকুৱাকৈ পাইন গছ ৰোৱা আছে। পথাৰখনত দুইফালে দুটা লাইন ৰোৱা আছে, এইটো এটা লাইন। বৰ ধুনীয়া। আৰু গোটেইবিলাক পাইন গছৰ মাজৰ যিটো দূৰত্ব এডালৰ পৰা আন এডালৰ, সেইটো সমান দূৰত্বত ৰোৱা আছে। এইবিলাকো পাইন গছেই হয়, এইটো অলপ বেলেগ ধৰণৰ। মোৰ লগত প্ৰদীপ দা আছে, প্ৰদীপ দাও আহিছে। আমি হঠাতে যোৱাকালি ৰাতি প্লেনিং কৰিলোঁ আৰু আজি আহিলোঁ। আমাৰ পিছফালে থকা এইবিলাক গছ শাৰী শাৰীকৈ ৰোৱাই আছে। আমি যিখন ফিল্ড হয় সেইখনৰ অলপ বেক চাইডে আছোঁ, নামনিখিনিত আছোঁ। সেইফালেও যাম, অলপ কিবা খাই ল'লোঁ। আৰু বৰ ধুনীয়া এটা পৰিৱেশ আছে। আৰু ইয়াৰ পৰা বৰাপানীটো দেখা পোৱা যায় ধুনীয়াকৈ। বৰাপানীটো বাৰু এবাৰ যাওঁতে সোমাম বাৰু। কিন্তু ইয়াৰে যিটো দৃশ্য, এই দৃশ্যটো বহুত ধুনীয়া। আৰু আজি ৰ'দো দিয়া নাই, অলপমান ৰ'দটো কম হ'লে ইয়াত ভাল লাগে। যিহেতু মুকলি হয় ঠাইখিনি, সেইকাৰণে ৰ'দটো কম হ'লে ভাল লাগে। অলপমান ঠাণ্ডা পৰিৱেশটো হ'লে ভাল লাগে। আৰু বহুত মানুহ আহিছে, এতিয়াও মানুহবিলাক আহিয়ে আছে। গতিকে এতিয়া সেই গছকেইডালৰ কাষত গৈ পেলাই গোটেই ভিডিঅ'টো কৰিম। মোৰ এতিয়া ইয়াত আহি এনেকুৱা লাগিছে গছকেইডালৰ পিছফালে থিয় হৈ জানো লুকা ভাকুহে খেলিম। বৰ ধুনীয়া এটা দৃশ্য। আৰু লগতে বতৰটো আজি ভাল হৈ আছে বাৰু বৰ্তমানলৈ, বেছি গৰমো হোৱা নাই। আহোঁতে বৰষুণ দিয়ে আছিল ঠায়ে ঠায়ে। এতিয়া আহি পাইছোঁ ইয়াতে, বৰষুণ দিয়া নাই বাৰু। কিন্তু ৰ'দ দিব চাগে, ৰ'দ দিব যেন লাগি আছে অলপ। মাজে মাজে মেঘেও আহে, এনেকুৱা লাগে বৰষুণো দিব নেকি, তেনেকুৱা ধৰণৰ এটা ভাৱ আহে। মাজে মাজে ৰ'দ দিব যেন লাগে। আৰু যি নহওক, আহিছোঁ, পূৰা এনজয়মেণ্ট কৰিম আজি। চাওক কি সুন্দৰ দৃশ্য, কি ধুনীয়া, বাহ, মজা লাগিছে কিন্তু আহি। পাইন গছবিলাকৰ বহুত দেখিছোঁ মেঘালয়ত, এই পাইন গছসমূহ। কিন্তু যেতিয়া এনেকুৱা ধৰণে শাৰী শাৰীকৈ ৰোৱা হয়, তাৰ আৰু সৌন্দৰ্যটো বেলেগ হৈ উঠে। আপোনালোকে বহুত ঠাই পাব এনেকুৱা ভাৰতবৰ্ষত, পইচা কম খৰচত এনেকুৱা ধৰণৰ ঠাই ফুৰিব লাগে। এতিয়া ৰ'দ দিলেই, খুব কম খৰচত ছামাৰ ভেকেশ্যনত আহিব পাৰে, গৰমৰ বন্ধত বা এনেই বন্ধ পালে এদিনীয়াকৈ আহি যাব পাৰে।
যিখিনি গুৱাহাটী কেন্দ্ৰিক বা গুৱাহাটীৰ আশে পাশে থকা মানুহ তেওঁলোকৰ কাৰণে বহুত বেছি দূৰত্বও নহয়, পইচা পাতিও বেছি খৰচ নহয়। উজনি অসমৰ পৰা অলপমান আহিলে কিন্তু খৰচ বেছিকৈ হ'ব, দূৰত্বটো বেছি যে। এইবিলাক শাৰী শাৰীকৈ বহুত পাইন গছ ৰোৱা আছে। এইবিলাক গছৰ আকৌ পাতকেইটা অলপ দেখিবলৈ বেলেগ, খেৰৰ নিচিনা অলপ। টুৰিষ্ট এতিয়া আহি আছে, বহুত মানুহ আহি আছে এতিয়া ইয়াত। বাইক লৈ নিজৰ কাৰ লৈ এনেকুৱা ধৰণে আহি আছে, যাৰ যেনেকৈ সুবিধা হয়। গুৱাহাটী খানাপাৰাৰ পৰা গাড়ী ভাড়া কৰি আহিব পাৰি, পল্টন বজাৰৰ পৰাও পাব, খানাপাৰাৰ পৰাও পাব, বৰ বেছি পইচা নহয় বাৰু। বহুত ৰ'দ দিছে এতিয়া, চাওক বহুত টানকৈ ৰ'দ দিছে। মানে আমাৰ তাত এনেকুৱা ৰ'দত থাকিব নোৱাৰি, ইয়াত মানুহে এনজয় কৰিবলৈ অহাৰ কাৰণে আছে আৰু সহ্য কৰি। কিন্তু মাজে সময়ে বৰ ধুনীয়া বতাহ বলি আছে, ভাল লাগিছে এইকাৰণে। আৰু পাইন গছবিলাক দেখিবলৈ বৰ ধুনীয়া, বহুত ফটো উঠিলোঁ, দিনটো ভালে ভালে গ'ল আজিৰ কাৰণে। কি সুন্দৰ পৰিৱেশ চাওক। মিনি পেহেলগাম চালোঁ, মানে লুমেৰ চালোঁ। আপোনালোককো এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱালোঁ। আপোনালোকে হলিডে এনজয়মেণ্ট কৰিবলৈ ইয়ালৈ আহিব পাৰে, গোটেইখিনি সা সুবিধাও আছে। গতিকে এতিয়া বহুত ৰ'দো দিছে, বৰাপানীলৈ যাম যদিও সেইটো ভিডিঅ' বেলেগকৈ বনাই দিম। আজিলৈ লুমেৰৰ ভ্ৰমণটি ইমানতে শেষ কৰিবলৈ লৈছোঁ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ। আজিৰ কাৰণে ভিডিঅ'টো ইমানতে শেষ কৰিবলৈ লৈছোঁ। ধন্যবাদ।